সলিউশন নহলে কিন্তু আলোচনা কৰি তোমালোকে কেমেৰাই যদি কথা পাতিব নোৱাৰি সেইখিনি আমাৰ PF নাই, আমাৰ ESI নাই, ইয়াত একো নাই। আৰু তাতকৈ ইণ্টাৰেষ্টিং কথা এটা গম পায়নে, ইয়াত কোনো দৰমহা চিষ্টেম বুলি নহয়, এটা পাৰ্চেলৰ ওপৰত কমিশ্যন এটা ভিত্তিতে পাওঁ। ছাপোজ মই 15 টকা পাওঁ, 15 টকাত মোৰ তেলৰ খৰচ, গাড়ী ছাৰ্ভিচিং খৰচ, ইনক্লুড মোৰ লাঞ্চ, মানে যি আছে সকলোখিনি তাতে ইনক্লুড হৈ আছে। আৰু এটা কথা, যদি মোক ইন কেছে ৰাস্তাত এক্সিডেণ্ট এটা হৈ গ'ল, মই ডেড হোৱা নাই, বাট মই ভুল জখম হৈছোঁ ধৰি লওক, তাৰ ওপৰতো কোনো কোম্পানীয়ে আমাক একো এটা নিদিয়ে। মানে এটা মানে অনা অসমীয়া কোম্পানীয়ে অসমীয়া ল'ৰাক মানে এনেকে মানে খটুৱাইছে বুলি ক'ব পাৰিবে নেকি? মানে ইয়াত খটুৱাইছে আৰু নাই খটুৱা, সেই প্ৰশ্নটোৰ উত্তৰটো আমি দিবলৈ যাওঁতে এনেকৈ যাম, যিহেতু আমি আজি ইমান লং ইয়েৰৰ পৰা ইয়াত কাম এটা কৰি আছোঁ, কৰাৰ পিছত আমাৰ পইচা কিবা এটা বাঢ়িব লাগে। যদি নেবাঢ়ে, তাৰপৰাও যদি কমে, তেতিয়াহ'লে আমি এইটো খটাইছে বুলি ভাবি ল'ম। আৰু যদি আমাৰ দাবী অনুসৰি বোলে ঠিক আছে তোমালোকে আগৰ ৰেটটোতে কৰা, নহয় বোলে তাতকৈ কিবা এটা তোমালোকক বঢ়াই দিছোঁ, দেন আমি ভাবি ল'ম যে আমাক মাহীয়ে চকুৱে চোৱা নাই। এতিয়া এই ৰিজাল্টটো আপোনাক এইটো কমপ্লিট উত্তৰ দিবৰ কাৰণে আমাৰ ওচৰত অকণমান টাইম লাগিব, যিহেতু এওঁলোকে ডিচিশ্যনটো পেণ্ডিং কৰি ৰাখিছে। পেণ্ডিঙৰ আমি ৱেইট কৰিম, ৱেইট কৰাৰ পিছত যিটো ডিচিশ্যন আহিব, যদি বোলে নহয় নিউ পলিচি মতে কাম কৰিব লাগিব, দেন আপুনি কোৱাৰ আগতে তেতিয়া আমি ভাবি ল'ম যে আমাক মাহীয়ে চকুৱে চাইছে। আপোনালোকে